বন্ধুসকল আহি পৰিছে এনেকুৱা এটা কুৱেশ্যন আৰু হাতত আছে মাত্ৰ 5 ছেকেণ্ড তো কি কৰিম আমি প্ৰথমতে ইয়াক ভাঙি দিম 3 4 গুণ 12 মাজত কি আছে নাচাও লাষ্টটোত ভাঙি দিম 5 6 গুণ 30 এতিয়া আমি হিচাপ কৰিম সংখ্যা কেইটা আছে এটা দুটা তিনটা ওপৰত লিখি দিও 3 তাৰ পিছত ইয়াত আটাইতকৈ সৰু কি 3 আৰু ইয়াত আটাইতকৈ ডাঙৰ কি 6 পূৰণ কৰি দিলো 3/18 আমাৰ এনসাৰ বন্ধুসকল মই মিন্টু সোণোৱালে লৈ আহিছো এনে ধৰণৰ শৰ্টকাট ট্ৰিক আৰু ফুল কনসেপ্ট এক্সপ্লেনেশ্যনেৰে সমৃদ্ধ আজিৰ এপিসোড ভগ্নাংশ বা ফ্ৰেকশন গতিকে কনসেপ্টটো সম্পূৰ্ণকৈ বুজি পাবলৈ শেষলৈকে চাই থাকিব আৰু শেষত আছে বোনাছ PY2 বন্ধুসকল সিম্পলিফিকেশন টপিকটোৰে এটা সাব টপিক হৈছে ভগ্নাংশ এটা ভগ্নাংশৰ নামটোতে ইয়াৰ অৰ্থটো লুকাই আছে ভগ্নাংশ মানে হল ভগ্ন অংশ অৰ্থাৎ কোনো এটা গোটা বস্তু টুকুৰা ধৰি লওক এটা গোটা বস্তু ইয়াক যদি মই সমানে দুটা ভাগ কৰি দিওঁ বা চাৰিটাই ভাগ কৰি দিওঁ তেতিয়া ইয়াৰ এই সম্পূৰ্ণটোক আমি কেই ভাগ কৰিছো 4 ভাগ তেতিয়া তাক মই এদৰে লিখিম আৰু ইয়াৰ পৰা যদি মই এটা পাৰ্ট লৈ লওঁ তাৰমানে মই 4 ভাগৰ 1 ভাগ ললো তেতিয়া মই এইদৰে লিখিম 4 ভাগৰ 1 ভাগ বুলি লিখিম ই এটা ভগ্নাংশ হ'ব তাৰমানে এটা গোটা বস্তুৰ 4 ভাগৰ 1 ভাগ ঠিক আছে গতিকে এইটো এটা ভগ্নাংশ উদাহৰণ গতিকে আমি ক'ব পাৰো ভগ্নাংশবোৰ হৈছে এনেকুৱা কিছুমান সংখ্যা যাক a/b ফৰ্মত লিখিব পাৰি আৰু b টো শূন্য নহয় a আৰু b দুটা অখণ্ড সংখ্যা হ'ব আৰু b টো শূন্য নহয় এতিয়া এই a/b ৰ ওপৰত যেটো লিখি থৈছো ইয়াৰ এটা নাম আছে ইয়াক কোৱা হয় লব ইংলিছত কয় নিউমেৰেটৰ আৰু যেটো তলত লিখিছো এটো কোৱা হয় হৰক আৰু ইংলিছত ডিনোমিনেটৰ অৰ্থাৎ সম্পূৰ্ণ বস্তুটো যিমান ভাগ কৰা হয় হেতু হল হৰক আৰু যিমান ভাগ লোৱা হয় হেতু হৈ গ'ল লব এতিয়া এই লব আৰু হৰৰ মান অনুসৰি ভগ্নাংশবোৰক আমি ভাগ কৰিব পাৰো লবটো যদি হৰটোতকৈ সৰু হয় তাক এটা নাম দিয়া হয় সেইবোৰক দিয়া হয় প্ৰকৃত ভগ্নাংশ অৰ্থাৎ ওপৰটো যদি সৰু আৰু তলৰটো যদি ডাঙৰ হয় তাক প্ৰকৃত ভগ্নাংশ বুলি কয় ইংলিছত কোৱা হয় প্ৰপাৰ ফ্ৰেকশন আৰু যদিহে লবটো হৰটোতকৈ ডাঙৰ বা সমান হয় তেতিয়া তাক ইম্প্ৰপাৰ ফ্ৰেকশন বুলি কয় বা অপ্ৰকৃত ভগ্নাংশ দুই ধৰণৰ ভগ্নাংশৰ কথা পালো এতিয়া প্ৰকৃত ভগ্নাংশৰ উদাহৰণ আমাৰ কি হ'ব পাৰে প্ৰকৃত ভগ্নাংশৰ উদাহৰণ হ'ব পাৰে 1/2 3/4 5/7 ওপৰটো সৰু তলটো ডাঙৰ হলে হৈ গ'ল এইবোৰ প্ৰকৃত ভগ্নাংশৰ উদাহৰণ আৰু অপ্ৰকৃত ভগ্নাংশৰ উদাহৰণ আমাৰ কি হ'ব ওপৰটো ডাঙৰ হ'ব লাগিব বা সমান হ'ব লাগিব তো আমি লিখিব পাৰো 3/2 5/3 নহয়নে বা ওপৰটো তলটো সমান 3/3 নহয় জানো কিন্তু 3/3 যদি হৈ যায় তেতিয়াহ'লে ইয়াক আমি কি লিখিব পাৰো 1 লিখিব পাৰো গতিকে 1 এটা কি ভগ্নাংশ ভিতৰত ধৰিম আমি অপ্ৰকৃত ভগ্নাংশ ভিতৰতে ধৰিম যদি 1 পাওঁ এতিয়া কথাটো হ'ল এই যে ইম্প্ৰপাৰ ফ্ৰেকশনবোৰ অপ্ৰকৃত ভগ্নাংশবোৰক আৰু এটা ৰূপত লিখিব পাৰি এই যে 3/2 বুলি কলো আচলতে 3/2 মানে কি 3/2 মানে হ'ল 3 হৰণ 2 নহয় জানো 3 হৰণ 2টোক মই যদি 2 ৰে 3 হৰণ কৰি দিওঁ তেতিয়া কি পাম 2 1 গুণ 2 আৰু বাকী 1 থাকে তেতিয়া আমি ইয়াক লিখো 1 সমষ্টিৰ 2 ভাগৰ 1 এনেকৈ লিখা হয় তাৰমানে এটা গোটা সংখ্যা আৰু এটা ভগ্নাংশ এইটো আচলতে 1 সমষ্টি মানে কি 1 যোগ 2 ভাগৰ 1 পাম ইয়াক যদি মই আকৌ লসাগু লৈ মেলি কৰো তেতিয়া মই 3/2 ঘূৰাই পামগৈ তেতিয়াহ'লে এই ভগ্নাংশটো থাকিলে এটা গোটা সংখ্যা আৰু এটা ভগ্নাংশ আছে নহয়নে বাৰু যিহেতু ইয়াত এটা গোটা সংখ্যা আৰু এটা ভগ্নাংশ আছে গতিকে ইয়াৰ নাম মিশ্ৰ ভগ্নাংশ অৰ্থাৎ অপ্ৰকৃত ভগ্নাংশৰ আৰু এটা ৰূপ হৈছে মিশ্ৰ ভগ্নাংশ গতিকে অপ্ৰকৃত ভগ্নাংশবোৰক আমি কি বুলি লিখিব পাৰো মিশ্ৰ ভগ্নাংশ ৰূপে প্ৰকাশ কৰিব পাৰো মিশ্ৰ ভগ্নাংশ সেইকাৰণে মিশ্ৰ ভগ্নাংশক মই বেলেগ এটা ভাগ হিচাপে প্ৰকাশ কৰা নাই বহুতে ভগ্নাংশ 3 প্ৰকাৰো প্ৰকাশ কৰি দিব দেখুৱাই দিব সেইটো মই ভুল বুলি নকওঁ প্ৰকৃত অপ্ৰকৃত আৰু মিশ্ৰ ভগ্নাংশ বুলি বহুতে লিখে কিন্তু অপ্ৰকৃত ভগ্নাংশৰে আন এটা ৰূপ যিহেতু মিশ্ৰ ভগ্নাংশ এই কনচেপ্টটো দিবৰ কাৰণে মই মিশ্ৰ ভগ্নাংশটো বেলেগ এটা ভাগ নকৰিলো অপ্ৰকৃত ভগ্নাংশবোৰকৈ মিশ্ৰ ভগ্নাংশ হিচাপে প্ৰকাশ কৰি দেখুৱালো গতিকে মিশ্ৰ ভগ্নাংশ বা মিক্স ফ্ৰেকশনটো এটা অপ্ৰকৃত ভগ্নাংশই হয় মিক্স ফ্ৰেকশন ঠিক আছে এই কনচেপ্টটো ক্লিয়াৰ হ'ল গতিকে আমি ভগ্নাংশৰ ভাগকেইটাও পাই গলো কোনটো কি ভগ্নাংশ পালো আৰু এটা যদি গোটা সংখ্যা থাকে তাক আমি কি হিচাপে প্ৰকাশ কৰিব পাৰো সেই আচলতে অপ্ৰকৃত ভগ্নাংশ একটো এটা অপ্ৰকৃত ভগ্নাংশ বুলি ক'ব পাৰো কাৰণ ইয়াত হৰ আৰু লব সমান থাকে ডেফিনিশ্যনে সেইটোকে কয় নহয়নে বাৰু এতিয়া এটা ভগ্নাংশ সাপোজ 2/3 এই ভগ্নাংশটোৰ লগত যদি মই ওপৰে আৰু তলেৰে একে সংখ্যাৰে পূৰণ কৰি দিওঁ 3ক যদি মই 2ৰে পূৰণ কৰো তেতিয়া লগে যদি মই হৰটো লগতো 2 এটা পূৰণ কৰি দিওঁ তেতিয়া মই পাই যাওঁ 6 ভাগৰ 4 এতিয়া 6 ভাগৰ 4 ভগ্নাংশটো যদিও দেখাত বেলেগ হৈছে কিন্তু ই 3 ভাগৰ 2 সমতুল্য হয় কাৰণ মই ওপৰে আৰু তলে লব আৰু হৰৰ দুইটাৰ লগত একে সংখ্যাৰে পূৰণ কৰিছো
অৰ্থাৎ ইয়াক যদি মই কাটি দিওঁ 2ৰে 2 যদি হৰণ কৰি দিওঁ তেতিয়া আকৌ ঘূৰাই মই 3/2 পাম নহয়নে বাৰু গতিকে এনেকুৱা ধৰণৰ ভগ্নাংশবোৰক আমি কি বুলি কওঁ সমতুল্য ভগ্নাংশ বুলি কওঁ বা সমমান ভগ্নাংশ বুলি কওঁ গতিকে সমতুল্য ভগ্নাংশ বা সমমান ভগ্নাংশ উলিওৱাৰ এটা উপায় হ'ল যে ইয়াক হৰ আৰু লব দুইটাকে মই একে সংখ্যাৰে পূৰণ কৰি দিম ইয়াৰ আৰু সমমান ভগ্নাংশ মই উলিয়াব পাৰো 3/2 আছিলে আৰু সমমান ভগ্নাংশ মই কেনেকৈ উলিয়াম ইয়াক মই যিকোনো সংখ্যা পূৰণ কৰিম ইয়াক মই ধৰি লওক 5 কৰি পূৰণ কৰি দিলো মই এটা এক্সাম্পল দিছো 5 কৰি পূৰণ কৰি দিলো তেতিয়া মই ওপৰতো মই 5 কৰেই পূৰণ কৰিব লাগিব তেতিয়াই মই কি পাম সমতুল্য ভগ্নাংশ বা সমমান ভগ্নাংশ পাম গতিকে 3য়ে 5 পূৰণ কৰিলে 1500 বা 1500 আৰু 2য়ে 5 লগত 1000 গতিকে 1500/1000 ইউ 3/2 এটা সমতুল্য ভগ্নাংশ বা সমমান ভগ্নাংশই হয় এতিয়া মনৰ প্ৰশ্ন উদয় হ'ব পাৰে যে অকল পূৰণ কৰিলে আমি সমতুল্য ভগ্নাংশ বা সমমান ভগ্নাংশ পাম নেকি নহয় আমি সমমান ভগ্নাংশ পৰিস্থিতি অনুসৰি হৰণ কৰিও পাব পাৰো এটা 3/2 দুইটাকে একে সংখ্যাৰে হৰণ যোৱা কিবা একে সংখ্যা আছে নে নাই গতিকে ইয়াত হৰণ কৰি আমি নাপাওঁ কিন্তু এই যে 15/1000 ইয়াক কিন্তু মই দুইটাকে একে সংখ্যাৰে হৰণ কৰিব পৰা ব্যৱস্থা আছে স্কোপ আছে আমি দুইটাকে একে সংখ্যাৰে হৰণ কৰিব পাৰো কাৰণ দুইটাকে হৰণ যোৱা সংখ্যা আছে ইহঁতৰ কমন ডিভাইজৰ আমি জানো আছে নহয়নে বাৰু তো মই জানো যে ইহঁত দুইটাকে 100ৰে হৰণ যায় দেখা গৈছে তো 100ৰে প্ৰথমতে হৰণ কৰি লওঁ অন্য সংখ্যাৰো যায় মই 100টো মোৰ চকুত পৰিলে কৰি দিওঁ 100ৰে যদি মই হৰণ কৰি দিওঁ মই ইয়াত কি পাম শূন্য কটা গ'ল তলত থাকিলে 15 আৰু ওপৰত এই শূন্য যদি কাটি দিওঁ ওপৰত থাকিলে 10 তো 15/10 এটা কি হ'ল 1500/1000ৰ সমমান ভগ্নাংশ বা সমতুল্য ভগ্নাংশ আৰু 1500/1000 যেহেতু 3/2 এটা সমতুল্য ভগ্নাংশ বা সমমান ভগ্নাংশ আছিল গতিকে ইউ তাৰ এটা সমতুল্য ভগ্নাংশ বা সমমান ভগ্নাংশ হয়নে গতিকে সমমান ভগ্নাংশ বা সমতুল্য ভগ্নাংশ আমি কেনেকৈ ক'ব পাৰো লব আৰু হৰ দুইটাকে আমি একে সংখ্যাৰে ইদাৰ পূৰণ কৰিব পাৰো বা হৰণ কৰিব পাৰো য'ত যিটো খাটে গতিকে আমি এইদৰে সমমান ভগ্নাংশ বা সমতুল্য ভগ্নাংশ পাব পাৰো ঠিক আছে বন্ধুসকল আমি এতিয়া শিকিম ভগ্নাংশ কেনেকৈ তুলনা কৰিব পাৰি দুটা ভগ্নাংশ কেনেদৰে তুলনা কৰিব পাৰি বা তাতকৈ বেছি ভগ্নাংশ আমি কিদৰে তুলনা কৰিব পাৰো প্ৰথমতে আমি দুটা ভগ্নাংশৰ উদাহৰণ লওঁ সাপোজ 2/3 এটা আৰু আনটা ভগ্নাংশ লৈছো 3/5 এতিয়া এই ভগ্নাংশ কেইটাৰ কোন ডাঙৰ আমি তুলনা কৰিব লাগে সো ট্ৰেডিশনেল মেথড হ'ল আমাৰ যিটো ট্ৰেডিশনেল মেথড ট্ৰেডিশনেলি আমি কেনেকৈ কৰো ট্ৰেডিশনেল মেথড বুলি লিখি দিলো সো ট্ৰেডিশনেলি আমি কেনেকৈ কৰো আমি 3 আৰু 5ৰ লসাগু লৈ হৰক এটাক লসাগুৰ সমান কৰিম আমাৰ ট্ৰেডিশনেল মেথড 3 আৰু 5ৰ লসাগু কিমান হ'ব যেহেতু ইহঁত পৰস্পৰ মৌলিক গতিকে ইহঁতৰ লসাগু ইহঁতক পূৰণ হ'লে হ'ব নহয়নে বাৰু সো 3/2 হৰটো কিমান বনাম 15 বনাম হৰটো 15 বনাবলৈ 3ক কি পূৰণ কৰিব লাগিব 5 আমি যেহেতু এতিয়া সমমান ভগ্নাংশৰ কনসেপ্টটো পালো আমি হৰটোৰ লগত 5 পূৰণ কৰিলে লবটোৰ লগতো 5 পূৰণ কৰিম গতিকে মই কি পাম 15/ভাগৰ কিমান পালো 10 নহয়নে বাৰু তেনেকে 5/3 কি কৰিম 5ৰ লগত 3 পূৰণ কৰি দিম 15 হ'ব 3 লগতো 3 পূৰণ কৰিব লাগিব ইয়াত পাই গলো 15 আৰু ওপৰত পৰি গলো 9 তো কোন ডাঙৰ 10 ডাঙৰ হৰক এটা যেহেতু সমান হ'ল গতিকে আমি লব কেইটা কম্পেয়াৰ কৰিলেও হৈ যাব 10 ডাঙৰ নে 9 ডাঙৰ 10 ডাঙৰ 10 ডাঙৰ হোৱাৰ কাৰণে 10 15/10 তেতিয়া কোন আছে 3/2 আছে তেতিয়াহ'লে আমাৰ ডাঙৰ ভগ্নাংশ কোন হ'ল 3/2 আৰু সৰু ভগ্নাংশ কোন হ'ল 5/3 so this is how we can compare two fractions দুটা ভগ্নাংশ আমি এদৰে তুলনা কৰিব পাৰো কি পদ্ধতিৰে ট্ৰেডিশনেল মেথডেৰে কিন্তু এই পদ্ধতিটোত মোৰ যথেষ্ট সময় লাগিলে নহয়নে বাৰু কিন্তু যেতিয়া আমি পৰীক্ষাত যাম পৰীক্ষাত আমি যেতিয়া এমসিকিউ পাম তেতিয়া ইয়াক মই এই পদ্ধতিৰে কৰিলে আমাৰ কিন্তু সময় বহুত গুচি যাব তো মোৰ ভগ্নাংশ কেইটা কি আছিলে 3/2 আছিলে আৰু আনটো ভগ্নাংশ কি আছিলে 5/3 so the shortcut method টো কি আমি ক্ৰস কৰি পূৰণ কৰিম 5টো 2 লগত পূৰণ কৰিম এফালে 2 পূৰণ 5 তাৰমানে পালো 10 আৰু 3টো এফালে পূৰণ কৰিম 3 পূৰণ 3 তাৰমানে 9 কোন ডাঙৰ 10 ডাঙৰ 9 সৰু গতিকে 10 কোনফালে আছে বাওঁফালে আছে তো বাওঁফালৰ ভগ্নাংশটো ডাঙৰ গতিকে কৰি মুখখন এফালে দি দিম 3/2 is greater okay so comparison is very easy now shortcut trick নহয় জানো এইদৰে আমি শৰ্টকাট ট্ৰিকেৰে এইটো সমাধান কৰিলো তো দুটা ভগ্নাংশৰ ক্ষেত্ৰত শৰ্টকাট ট্ৰিক মই এইদৰে কৰিম দুটাতকৈ বেছি ভগ্নাংশ যদি থাকে আৰু তাত যদি কৈ দিয়ে যে which one is the greatest one তেতিয়া মই কি কৰিম বা ইয়াৰ ভিতৰত 3 নম্বৰ মানে থাৰ্ড গ্ৰেটেষ্ট ওৱান কোনটো হয় তেতিয়া এই পদ্ধতিৰে হয়তো আমি সহজে উলিয়াব নোৱাৰিম বা সময় নাবাচিব এতিয়া আৰু অন্য কিবা মেথড পাম নেকি আমি তাৰ কাৰণে সেইটো আমি চেষ্টা কৰি চাওঁ এতিয়া ধৰি লোৱা হোক আমাক এইটো ফ্ৰেকচন দিয়া আছে 2/3 5/6 3/4 আৰু 2/5 so question is find the greatest fraction so আমাৰ ট্ৰেডিশনেল মেথড কি আছিল ট্ৰেডিশনেল মেথড বাদ দিলো ট্ৰেডিশনেল মেথড নকৰো এতিয়া আমি যদি এতিয়া কৰি অহা মেথডটো কৰো ক্ৰস কৰা মেথডটো মই দুটা কম্পেয়াৰ কৰি লম এই দুটাক মই প্ৰথমতে কৰি লম 6 2 গুণ 12 পালো এফালে আৰু এফালে 3 5 গুণ 15 তো কোন ডাঙৰ 15 ডাঙৰ সো এইটো ডাঙৰ
এইটো মই বাদ দিলোঁ, মই গ্ৰেটেষ্ট ফ্ৰেকশ্যন উলিয়াবলৈ গৈ আছোঁ ন। এতিয়া মই 5/6 আৰু 3/4 কৰিম। 5/6 আৰু 3/4 কৰিলে মানে কি হ'ব? 4-5 গুণ 20, 6-3 গুণ 18। কোন ডাঙৰ? 3/4তকৈ কোন ডাঙৰ? 5/6 ডাঙৰ হৈ আছে। ইয়াত পালোঁ 5/6 ডাঙৰ, ইয়াত পালোঁ 5/6 ডাঙৰ। অ'কে, এতিয়া ইহঁত দুটা মই কম্পেয়াৰ কৰি লওঁ। 3/4 আৰু 2/5 কম্পেয়াৰ কৰি লওঁ। কি হ'ব? 5-3 গুণ 15 হৈ গ'ল, আগফালে 4-2 গুণ 8 হৈ গ'ল। কোন ডাঙৰ হ'ল? 3/4 ডাঙৰ, এইটো ডাঙৰ। তাৰমানে 2/5টো সৰু। কিন্তু 3/4তকৈ ডাঙৰ 5/6, 2/3তকৈ ডাঙৰ 5/6। চ' 5/6 ইজ দ্য গ্ৰেটেষ্ট ওৱান। সেইকাৰণে আমি গম পালোঁ যে 5/6 হ'ল আটাইতকৈ ডাঙৰ ভগ্নাংশ। চ' গ্ৰেটেষ্ট ভগ্নাংশ ইয়াত কিমান পালোঁ? গ্ৰেটেষ্ট ইজ ইকুৱেল টু 5/6। এইটো এটা মেথড হৈ গ'ল। কিন্তু এই মেথডত মই কেইবাটাও ষ্টেপ কৰিবলগীয়া হৈছে। কি হ'ল? প্ৰথমতে এই দুটা কৰিলোঁ, তাৰপিছত ইহঁত দুটা কৰিলোঁ, তাৰপিছত আকৌ ইহঁত দুটা কৰিলোঁ। গতিকে এই সময়ত এই বস্তুটো আমাৰ কাৰণে টাইম কনজিউমিং, নহয়নে বাৰু? তাকে নকৰি এটা শ্বৰ্টকাট ট্ৰিক, ভেৰি ইজি ট্ৰিক এটা মই ইয়াতে তোমালোকক দি দিছোঁ, আৰু সেইটো ব্যৱহাৰ কৰি কিন্তু একদম 2 ছেকেণ্ডত আমি ফ্ৰেকশ্যনটো কম্পেয়াৰ কৰি দিব পাৰিম। চ' মন দি চাই লোৱা কিদৰে কৰিব পাৰোঁ আমি। ত' শ্বৰ্টকাট ট্ৰিকটো আমি কেনেকৈ কৰিম? 3ৰ পৰা 2 বিয়োগ কৰি পালোঁ 1, 6ৰ পৰা 5 বিয়োগ কৰিলোঁ 1, 4 আৰু 3 বিয়োগ কৰিলোঁ 1, বিয়োগহে কৰি আছোঁ। 5ৰ পৰা 2 বিয়োগ কৰিলোঁ 3। এতিয়া এই যে বিয়োগফল কেইটা, ইহঁতক আমি হৰ বুলি ধৰি ল'ম, আৰু লগত আমি যি আছে এইটোৱে লিখি যাম। এইটো 2, এইটো 5, এইটো 3 আৰু এইটো 2। এতিয়া তলত কি আছে? 3, 1 আছে। লসাগু কিমান হ'ব গোটেইকেইটা? 3 হ'ব। 3য়ে চবকে পূৰণ কৰি দিওঁচোন। ইয়াকো 3য়ে পূৰণ কৰি দিওঁ, ইয়াকো 3য়ে পূৰণ কৰি দিওঁ। ইয়াক মই লিখিছোঁ কাৰণে টাইম লাগিছে, তোমালোকে মুখেৰে কৰিবা, এইটো চিধা পূৰণহে কৰিবা, নহয়নে? ত' 3-2 গুণ 6, 3-5 গুণ 15, 3 গুণ 9, 2-3 গুণ 6। চবকে ডাঙৰ কোন পালোঁ? 15। 15 চিধা কোন আছে? 5/6. So which one is the greatest one? Greatest is 5/6. নহয়নে ইজি ট্ৰিক? একদম কম সময়ত আমি উলিয়াই দিলোঁ যে which one is the greatest one. So এই পদ্ধতিটো আমি এপ্লাই কৰিম যেতিয়া MCQ সমাধান কৰিম। অ'কে, চ' আৰু বেলেগ এক্সাম্পলতো আমি ইয়াক প্ৰয়োগ কৰি দেখুৱাম। তেতিয়া তোমালোকৰ বেছি ক্লিয়াৰ হ'ব কথা। অ'কে বন্ধুসকল, যিহেতু আমি শ্বৰ্টকাট পদ্ধতি শিকিলোঁ, গতিকে শ্বৰ্টকাট পদ্ধতি প্ৰয়োগ কৰি তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ মোক কমেণ্টত দিবাচোন যে 3/5, 2/7, 1/2 আৰু 5/6ৰ ভিতৰত আটাইতকৈ সৰু কোনটো। চ' আই উইল বি ৱেইটিং ফৰ দ্য কমেণ্টছ। বন্ধুসকল, কেতিয়াবা আমি এনেকুৱা ধৰণৰ প্ৰশ্নও পাওঁ, এই প্ৰশ্নটোত দি দিয়া হৈছে বৰ্গমূল চিন বা ৰুট অভাৰ। গতিকে ৰুট অভাৰ দেখি ভয় খাব নালাগে। চ' ইয়াতো আমি একে পদ্ধতিৰে এপ্লাই কৰিম। আমি মাত্ৰ ভগ্নাংশ কেইটাহে তুলনা কৰিম। বৰ্গমূল যিহেতু চবতে আছে, গতিকে ভগ্নাংশৰ কোনটো ভগ্নাংশ ডাঙৰ তাৰে বৰ্গমূলটো চবতকৈ ডাঙৰ হ'ব, আৰু যিটো ভগ্নাংশ আটাইতকৈ সৰু তাৰ বৰ্গমূলটো আটাইতকৈ সৰু হ'ব। গতিকে ভগ্নাংশ থাকিলে মানে বৰ্গমূল চিনটো যদি চবতে থাকে, ইট ডাজন্ট মেটাৰ। গতিকে আমি কম্পেয়াৰ ভগ্নাংশহে কৰিম, বৰ্গমূলৰ কাৰণে বেলেগ ধৰণে চিন্তা কৰিবলগীয়া নাই। কিন্তু এতিয়া এই প্ৰশ্নটোত আমি এতিয়া যে বিয়োগ পদ্ধতিটো কৰিলোঁ সেইটো এপ্লাই কৰিব পাৰোঁ, আৰু যদি একদম শ্বৰ্টকাট সোনকালে উলিয়াব বিচাৰোঁ, যিহেতু বৰ বেছি ভগ্নাংশ বনাই 3টা ভগ্নাংশ আছে, আৰু ইহঁতৰ লসাগু আমি বেলেগ ধৰণে উলিয়াবলগীয়া নহয়, কাৰণ ইহঁত চবেই পৰস্পৰ মৌলিক। তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম? ভগ্নাংশ কেইটা জাষ্ট এই ধৰণে কম্পেয়াৰ কৰি দিম, আমাৰ কাৰণে সোনকালে হৈ যাব এইটো। আমি কি কৰিম? 2/3 কাৰণে কৰিলোঁ, 2/3 লগত মই সমান চিন দিয়া নাই, কাৰ চিন এডালহে দিছোঁ। গোটেইকেইটাৰ লগত মই 3 পূৰণ 7 পূৰণ 5 কৰি দিম। চ' 3 গুচি গ'ল, 2-7 গুণ 14, 5 গুণ 70। তেনেকৈ একেটা কাম মই 3/7ৰ কাৰণে কৰিম। 3 পূৰণ 7 পূৰণ 5, 7 গুচি গ'ল, 3 গুণ 9, 5 গুণ 45। নেক্সট আহি গ'ল 1/5, 1/5ৰ কাৰণে মই কি কৰিম? 3 × 7 × 5, হৰকেইটাৰে চবকে পূৰণ কৰি দিম। চ' 5 গুচি গ'ল, থাকিলে 3-7 গুণ 21। চ' এতিয়া আমি গম পালোঁ যে আটাইতকৈ ডাঙৰ 70, তো 70 চিধা চিধি কিমান আছে? 2/3। চ' গ্ৰেটেষ্ট ওৱান যদি ফাইন কৰিবলৈ কয়, মই ৰুট অভাৰ 2/3 ইজ দ্য গ্ৰেটেষ্ট ওৱান। আমি ইয়াৰ পৰা গম পালোঁ ই হ'ল গ্ৰেটেষ্ট, চবতকৈ ডাঙৰ ৰুট অভাৰ 2/3। তাৰপিছত আটাইতকৈ সৰু কোন? 21। তো 21ৰ চিধা চিধি কি আছে? ৰুট অভাৰ 1/5। তো স্মলেষ্ট যদি ফাইন কৰিবলৈ কয়, দিছ ইজ দ্য স্মলেষ্ট ওৱান, নহয়নে বাৰু? চ' এইটো ক্ষেত্ৰত আমাৰ বৰ বেছি সময় নালাগিলে, আৰু কথা হ'ল বৰ্গমূল চিনটো যদি দেখি আমি ভয় নাখালেই হ'ল। ভয় খালে বহুত কিবা কিবি হেৰুৱায়। ভয় খালে আচলতে থৰকা চুটি হেৰুৱা বুলি কয় যে, সেইটো হয়, ধৈৰ্য হেৰায়, আৰু ধৈৰ্য হেৰুৱাৰ লগে আমি নকৰিবলগীয়া ভুলবোৰ কৰি পেলাওঁ। চ' পৰীক্ষাত স্ক'ৰ কৰাৰ চবতকৈ ডাঙৰ উপায়টো হ'ল পেচেঞ্চ যদি থাকে, আমি কম সময়তো কিছুমান প্ৰশ্নৰ সমাধান সুন্দৰকৈ উলিয়াব পাৰোঁ। আৰু যদি পেচেঞ্চ নাথাকে, বহুত বেছি সময় থাকিলেও আমি ভয় খাই প্ৰশ্নবোৰ ভুল কৰি পেলাব পাৰোঁ, উত্তৰবোৰ ভুল কৰি পেলাব পাৰোঁ। গতিকে ধৈৰ্য সহকাৰে আমি কামবোৰ কৰিব লাগে, ভালকৈ ভাবি চিন্তি কামবোৰ কৰিব লাগে। চ' এইদৰে আমি ভগ্নাংশ কম্পেয়াৰ কৰিবলৈ শিকিলোঁ। এতিয়া ভগ্নাংশ কম্পেয়াৰৰ পিছত আমি শিকিম ভগ্নাংশৰ যোগ আৰু বিয়োগ। এতিয়া ভগ্নাংশৰ যোগ বিয়োগ বুলি কওঁতে মই
ভগ্নাংশৰ যোগ বেলেগকৈ বিয়োগ বেলেগকৈ নেদেখুৱাম মুঠতে ভগ্নাংশৰ যোগ আৰু বিয়োগ মই একেলগে দেখুৱা এটা থকা এটা অংক কৰি দেখুৱাই দিছো সিম্পলিফাই বা সৰল কৰা বুলি কৈছে ইয়াত যোগো আছে বিয়োগো আছে এইটো কৰাৰ কাৰণটো কি হ'ল কাৰণ আমি এনেকুৱা ধৰণৰ সিম্পলিফিকেশন ট্ৰিকবোৰ আমি জানো যে 3 + 5 - 7 থাকিলে আমি কেনেকৈ কৰিব লাগে আমি জানো বিকজ আমি অলৰেডি বদমাছুল শিকি থৈছো নহয় জানো বদমাছুল যেহেতু আমি শিকি থৈছো গতিকে বদমাছুলৰ পৰাই আমি এই কথাবোৰ জানো যে কেনেকৈ এই ধৰণৰ প্ৰশ্নবোৰ সমাধান কৰিব লাগে গতিকে মই যোগ বেলেগকৈ বিয়োগ বেলেগকৈ শিকাই নাথাকি সময় নষ্ট নকৰি সিম্পলিফাই কৰা এটা শিকাই দিছো সৰল কৰা ইয়াত যোগ বিয়োগ দুইটা ইনভলভ হৈ আছে মাত্ৰ আমাৰ কথাটো হ'ল প্ৰশ্নটো হ'ল ভগ্নাংশৰ কাৰণে আমি ৰ'বলগীয়া হৈছে নহয়নে বাৰু So, ভগ্নাংশৰ যোগ বিয়োগ কৰোঁতে আমাৰ প্ৰথম ষ্টেপটো হ'ল step 1 will be what to find out the LCM of the denominator. Step 1 টো হ'ল আমি denominator LCM ফাইণ্ড কৰিম তো LCM ফাইণ্ড কৰাৰ উদ্দেশ্যটো কি আমি denominator কেইটা সমান যদি যোগ থাকে যোগ কৰি দিম বিয়োগ থাকে বিয়োগ কৰি দিম সেইটোৱে কথা নহয়নে বাৰু সেইকাৰণে আমি প্ৰথমতে LCM ফাইণ্ড কৰি LCM ৰ সমান আমি denominator কেইটা বা হৰক এটা কৰি লওঁ কাৰণ আমি সমমান ভগ্নাংশৰ কনচেপ্টটো জানো নহয়নে তো উদ্দেশ্যটো সেইটো তো সেইকাৰণে আমি LCM উলিয়াম তো LCM কেনেকৈ উলিয়াম 5 15 আৰু 35 ইয়াৰো আকৌ কি আছে আমাৰ ট্ৰেডিশনেল মেথড আছে শৰ্টকাট মেথড আছে নহয় জানো ভগ্নাংশ LCM উলিয়াৰ আমাৰ ট্ৰেডিশনেল মেথড আৰু শৰ্টকাট মেথড আছে তো ইয়াৰ কাৰণে মই ডেডিকেটেড এটা চেপ্টাৰ মই ক্ৰিয়েট কৰিছো অলৰেডি মই এটা পোষ্ট কৰিম লসাগু উলিওৱাৰ এটা পদ্ধতি বেলেগ ধৰণৰ পদ্ধতি মই শিকাম তাতে আৰু মই কিন্তু ইয়াতে এই প্ৰশ্নটো এপ্লাই কৰিবলৈ যাওঁতে মই শৰ্টেষ্ট ৱেটো শিকাই দিছো এইটো এটা বোনাস তোমালোকৰ কাৰণে শৰ্টকাটটো মই ইয়াতে শিকাই দিছো হাউ টু ফাইণ্ড আউট LCM সো কেনেকৈ কৰিম সবতকৈ ডাঙৰটো ধৰি লওঁ সবতকৈ ডাঙৰটো কিমান 35 তো এই 35ক কোনে যায় 15 5এৰে যায় নে যায় কাটি দিব যায় কাৰণে কাটি দিব এটা 15ৰে 35ক নাযায় কিন্তু 15ক আমি ভাঙিব পাৰো কেনেকৈ ভাঙিব পাৰো 3 পূৰণ 5 এতিয়া এই 3 আৰু 5ৰ কোনটো 35ক যায় 5এৰে যায় কাটি দিলো তো থাকিলে কিমান 3 আৰু 35 তো 3 আৰু 35টো আমি পূৰণ কৰি দিম 3 আৰু 35 যেতিয়া পূৰণ কৰি দিম আৰু যিটো পাম সেইটোৱে হ'ব আমাৰ লসাগু তো কিমান হ'ব 3 5 15 5 কিন্তু 9 কে 10 সো আমাৰ লসাগু হ'ল 105 ওকে সো এতিয়া মই তলত লসাগুটো কাটি দিম 105 5এৰে 105ক কেইবাৰ গৈছে 5এৰে 105ক কেইবাৰ যায় বৰ ডাঙৰকৈ মাথা মাৰি নাথাকো 35টোক আমি ভাঙি থৈ লওঁ ইয়াতে 35টো আমি কি লিখব 5 পূৰণ 7 ওকে তো 5এৰে 105ক কেইবাৰ গ'ল 3 7 21 বাৰ গ'ল আৰু ওপৰত 2 আছে সেইকাৰণে 2 পূৰণ 21 এতিয়া 15ৰে 105ক কেইবাৰ যাব 15ৰে 3 আৰু 5 বাদ দিলে থাকিলে কিমান তো 7এৰে 7 বাৰ গ'ল সেইকাৰণে 3 পূৰণ 7 ঠিক আছে কনসেপ্ট বিয়োগ 35ৰে 105ক কেইবাৰ গৈছে 35 বাদ দিলে থাকিলে কিমান 3 3 বাৰ গ'ল গতিকে 7 পূৰণ 3 once more আকৌ বুজাই দিছো এইটো কথা বহুতে জানেই বেছিভাগেই জানে সবেই জানে আচলতে এইবোৰ আগতে শিকাই হৈছে কিন্তু আমি যেহেতু পাহৰি গৈছো আমি জাস্ট ৰিপিট কৰিছো নহয়নে বাৰু কাৰণ আমি বহু বছৰ আমি গণিতৰ লগত আমাৰ সম্পৰ্কটো নাথাকে আমি যদি আৰ্টছ পঢ়িবলৈ গুচি যাওঁ আমি গণিতৰ লগত সম্পৰ্কটো নাৰাখো কাৰণে বস্তু আমি কেতিয়াবা পাহৰি যাওঁ সো জাস্ট ৰিভাইজ কৰি আছো তো কি কৰিম লসাগু ললো লসাগু ওলোৱাৰ শৰ্টকাটটো মই দি দিলো তাৰপিছত এতিয়া নিয়মটো হ'ল 5এৰে 105ক হৰণ কৰিব লাগে 5এৰে লসাগুটো হৰণ কৰিব লাগে তো লসাগু যেহেতু ইয়াৰ পৰাই ওলাইছো তো ইয়াৰ পৰা উলিয়াই গম পাই যাওঁ যে 5এৰে 105ক হৰণ কৰিলে কিমান পায় 3 আৰু 7 থাকিলে বাকি 5টো যদি বাদ দি দিওঁ 3 7 21 21 পায় আৰু যেটো পালো সেইটো আমি লবৰ লগত পূৰণ ঠিক আছে the same thing here 15ৰে 105ক কৰিলে কিমান বাৰ যায় 7 বাৰ যায় সেইকাৰণে 3 পূৰণ 7 আৰু 25ৰে 105ক কৰিলে 3 বাৰ যায় সেইকাৰণে 3 পূৰণ 7 ওকে সো নেক্সট স্টেপ ইজ what 105 এটো হৈ গ'ল 42 যোগ এটো হৈ গ'ল 21 বিয়োগ এটো হৈ গ'ল 21 ওকে এই কামটো কৰাৰ পিছত এতিয়াতো ভগ্নাংশ হৈ থকা নাই আৰু ভগ্নাংশৰ দৰে আমি কৰিবই নালাগে অকল উপকেইটা যোগ কৰিব লাগে বুলি কৈছিলো সো আমাৰ বদমাছ হ'ব নহ'লে কি আমি বাও ফালৰ পৰা যিটো আগত থাকে যোগ আৰু বিয়োগৰ ভিতৰত সেইটোৱে কৰিব লাগে আমাৰ যোগ আছে 42 আৰু 21 যোগ কৰিলে আমি কিমান পাম 63 পালো বিয়োগ আকৌ 21 সেইটো নকৰি আমি এইটো কৰিব পাৰো ন 21 আৰু 21 বিয়োগ কৰিলে শূন্য হয় কটা যায় কাটি দিব পাৰো কটাকটি মেথডটো আমি জানো বিয়োগ আৰু যোগ যদি একে সংখ্যাৰ আগত থাকে একে সংখ্যাকেইটা আমি কাটি দিব পাৰো তেতিয়াহ'লে মই 63 লিখাৰ কোনো প্ৰয়োজন নাই নহয়নে বাৰু গতিকে আমি পালো কিমান 42/105 পালো 42/105 এটা কথাটো হ'ল 42 আৰু 105ক আকৌ একে সংখ্যাৰে যায় নেকি নহয় জানো ভগ্নাংশক আমি কি কৰিব লাগিব লোৱেষ্ট টাৰ্মত লিখিব লাগে অপচনৰ হয়তো 42/105 টো নাথাকিব পাৰে কিন্তু আমি 42 আৰু 105ক দুইটাকে একে সংখ্যাৰে হৰণ যায় বুলি জানো আৰু সেই একে সংখ্যাৰে যেটো হৰণ যায় সেইটো আমি দুইটাকে কাটি দিব লাগে কিহেৰে যায় 7এৰে যায় দুইটাকে সো 7 6 গুণ 42 7 105ক কিমানে যায় 7এৰে 15 বাৰ যায় গতিকে 6/15 এতিয়াও সৰু হৈছে নে নাই হোৱা আৰু সৰু হ'ব পাৰে 6 আৰু 15 কিহেৰে যায় 3ৰে যায় 3 2 গুণ 6 3 5 গুণ 15 so what is our final answer 2/5 so অপচনত হয়তো 2/5 টো থাকিব
তেতিয়াহ'লে আমি 2/5 এনচাৰটো ঠিক কৰি দিম সো এটো আছিলে ফ্ৰেকশনৰ যোগ আৰু বিয়োগৰ এক্সাম্পল ওকে আমি ইয়াৰ পিছত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ সলভ কৰোতে এনেকুৱা ধৰণৰ কোৱেশ্চন পাম তাতো আমি এইখিনি কথা বিতংকৈ আলোচনা কৰিম ওকে বন্ধুসকলে কোৱেশ্চনটোলৈ মন কৰা এই কোৱেশ্চনটো মই ভিডিওটোৰ আৰম্ভণিতে দেখুৱাইছিলো শৰ্টকাট হিচাপে তো শৰ্টকাটটো মই তাত দেখুৱাই দিলো একচুয়ালি ইয়াৰ ভিতৰত নিহিত অৰ্থটো কি কিয় আমি সেই শৰ্টকাটটো এপ্লাই কৰিব পাৰো তাকে মই ইয়াত এক্সপ্লেইন কৰিবলৈ গৈ আছো সো আমি কৰিছিলো তাত 1/12 প্লাস 1/20 প্লাস 1/30 যদি থাকে মই কলো যে ইয়াক আমি ভাঙি দিলো 3 4 12 মাজৰটো এৰি দিম মাজত যি থাকে আমাৰ দৰকাৰ নাই আৰু ইয়াতে কৈছিলো মই ইয়াক ভাঙি দিম 5 into 6 তাৰ পিছত কৈছিলো মাজৰবোৰ এৰি দিও আটাইতকৈ সৰুটো লওঁ 3 আৰু ওপৰত আছে 1 তাৰ পিছত আৰু এফালে লিখিলো তাৰ পিছতে মই ফাইনেল এনসাৰটো কৈছিলো ইয়াত আটাইতকৈ সৰু যিটো আছে এটো লিখিম পূৰণ এফালে আটাইতকৈ ডাঙৰ যি আছে এটো লিখিম তাৰ পিছত হিসাব কৰিম ওপৰত কি আছে 1 2 3 তিনটা আছে গতিকে 3 লিখিম 3 আৰু 3 কাটি দিলো ইয়াত 1 আছিলে গতিকে মই আনসাৰ পাই গলো 1/6 সো আমাৰ অপচনটো 1/6 বুলি কৈছিলো এতিয়া কথাটো হল হোৱাট ইজ দ্য লজিক ইয়াত লজিকটো কি আছে ইয়াৰ লজিকটো আমি ইয়াত এক্সপ্লেইন কৰিম আসলতে যেতিয়া মই 1/12 লিখিলো 1/12 ক যেতিয়া মই লিখিলো 3 পূৰণ 4 যোগ 1/20 কো মই আসলতে লিখিম 4 পূৰণ 5 আৰু 1/30 ক মই লিখিম 5 পূৰণ 6 ইয়াত মন কৰিবলগীয়া কথাটো হল এই যে 3 4 গুণ 12 তাৰ পিছতে কিন্তু 4 পৰা আৰম্ভ হৈছে 4 5 গুণ 20 তাৰ পিছতে আৰম্ভ হৈছে 5 ৰ পৰা 5 6 গুণ 30 নেক্সটটো কি হ'ব পাৰে আমাৰ 6 7 গুণ 42 এটো থাকিব পাৰে তাৰ পিছত 7 8 গুণ 56 এনেকুৱা ধৰণৰ সংখ্যা ইয়াত এড হৈ গৈ থাকিব পাৰে সো এটো এটা প্যাটাৰ্ন টাইপৰ কৈছে যদিও এটো ফ্ৰেকশনত আছে এটো এটা প্যাটাৰ্ন হয় আৰু এই প্যাটাৰ্নটোত আমি এই শৰ্টকাটটো উলিয়াব পাৰো এই শৰ্টকাটটো ব্যৱহাৰ কৰিব পাৰো তো ইয়াতে অন্তৰ্নিহিত অৰ্থটো কি আমি কিয় কৰিছো এই শৰ্টকাটটো লজিকটো আমি জানিব লাগিব নহয় তো লজিক কি কোৱা এই 1/3 into 4 এই বস্তুটো আসলতে আমি কৰ পৰা পাওঁ আমি এটো পাওঁ 1/3 minus 1/4 কৰি পাওঁ এটো কৰি চালে গম পোৱা যায় 1/3 আৰু 1/4 যদি লসাগু লওঁ মই 12 পাওঁ 4 গুণ 4 4 গুণ 12 তো 3 এ 4 বাৰ যায় সেইকাৰণে 4 গুণ 4 হৈ গ'ল আৰু 4 এ 3 বাৰ যায় 3 গুণ 3 সো মই 1/12 গুণাই পাওঁ এটো কৰিলে নহয় নে বাৰু 1/3 আৰু 1/4 যদি মাইনাস কৰো 1/3 minus 1/4 কৰিলে মই 1/12 পাওঁ এক্স্যাক্টলি এইবোৰটো আমি হেতুৱে পাম এটো পাম 1/4 minus 1/5 ইয়াত পাম 1/5 minus 1/6 ওকে 1/5 minus 1/6 পালো সো এতিয়া মন কৰিবলগীয়া কথাটো কি ইয়াত আছে 1/3 minus 1/4 plus 1/4 minus 1/5 plus 1/5 minus 1/6 সো মই কি আছে plus 1/4 minus 1/4 ইজিলি কাটি দিব পাৰো minus 1/5 plus 1/5 ইজিলি কাটি দিব পাৰো নহয় নে একেই সংখ্যা বিয়োগ কৰিলে শূন্য পাই নাযাম জানো তো মোৰ হাতত থাকিলে নো কি 1/3 minus 1/6 থাকিলে হয় সো এটো 3 আৰু 6 লসাগু মোৰ 6 হয় নহয় নে বাৰু 3 আৰু 6 লসাগু 6 হয় বা মই যদি লসাগু লবলৈ মন যোৱা নাই মই পূৰণ কৰিলো 3 6 গুণ 18 কৰিলো 6 বিয়োগ 3 কৰিলো তেতিয়া হ'ব কিন্তু মই লসাগু যেটো জানো 3 আৰু 6 লসাগু 6 হ'ব কাৰণ সৰুটো কাটি দিও সৰুটোৱে ইয়াক হৰণ যায় ইয়াক কাটি দিলো থাকিলে 6 এতিয়া লসাগু ঠিকটো শিকাই দিছিলো যে সো 3 2 গুণ 6 2 লিখিলো 6 গুণ 6 1 গুণ 1 বিয়োগ 1 লিখিলো সো মই কি পালো 1/6 নাপালো নে সো দিস ইজ দ্য ৱে সেইকাৰণে আমাৰ হাতত একচুয়ালি থাকি যায় 1/3 1/6 ইয়াৰ আটাইতকৈ সৰু পাৰ্টটো থাকি যায় ইফালে আটাইতকৈ ডাঙৰ পাৰ্টটো থাকি যায় আৰু ইহঁতৰ মাজত বিয়োগ কৰি দিলে আমি এই বস্তুটোকে ঘূৰাই পাওঁগৈ সো দ্যাট ইজ দ্য লজিক বিহাইণ্ড দিস কোৱেশ্চন ওকে দ্যাট ইজ দ্য লজিক বিহাইণ্ড দিস কোৱেশ্চন তো তেতিয়াহ'লে ইয়াৰ পিছত অন্য ধৰণৰ কি কোৱেশ্চন হ'ব পাৰে অন্য কোৱেশ্চন কি হ'ব পাৰে বুলি ক'লো এই ধৰণৰ প্যাটাৰ্নটোৰ কোৱেশ্চন কি হ'ব পাৰে ইয়াৰ পিছত কি লাগি যাব পাৰে 5 6 গুণ 30 আছিলে তো 6 7 গুণ লাগিব তাৰমানে 1/42 যোগ হ'ব পাৰে ইয়াত ঠিক আছে 1/42 পিছত কি যোগ হ'ব 8 8 গুণ 1/56 তাৰপিছত 8 9 গুণ 1/72 so remember this pattern okay so ইয়াতে মই তোমালোকৰ কাৰণে প্ৰেক্টিস কোৱেশ্চন দুটা দি দিও ইয়াৰ লগত নেক্সট কোৱেশ্চনটো মই মিলাই দিও মানে প্ৰেক্টিস কোৱেশ্চন হৈ যাব এটা তোমালোকৰ কাৰণে হেতু তোমালোকে মোক কমেন্টত দিব পাৰা বা তোমালোকে নিজে প্ৰেক্টিস কৰিব পাৰা কমেন্ট যেহেতু এটা অলৰেডি দিছো দুটা কমেন্ট দিবলৈ বেয়া পাব পাৰা ন আগৰ ভিডিওবোৰ কোনেও এটাও কমেন্ট দিয়া নাই so 1/12 plus 1/20 plus 1/30 plus কি বুলি ক'লো মই 5 6 গুণ আছে 6 7 গুণ so 1/42 হ'ব পাৰে plus next কি হ'ব পাৰে 56 next কি হ'ব পাৰে 1/72 and so on গৈ থাকিব পাৰে so this is a pattern so you can find out easily okay বন্ধুসকল এই কোৱেশ্চনটোৰ এনসাৰটো তোমালোকে যদি পাৰা কমেন্ট কৰি দিবা কমেন্ট কৰি বন্ধুসকল আমি এতিয়া কেইটামান প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন সমাধান কৰি লওঁ এটো প্ৰশ্ন আহিছিল গ্ৰেড 3 পেপাৰ 3 2022 এটা ভগ্নাংকৰ লব 3 বৃদ্ধি কৰিলে ভগ্নাংকটো তাৰ 3/4 বৃদ্ধি পায় ভগ্নাংকটো লব কিমান এটো যদি আমি সমাধান কৰো
ধৰি ললো ভগ্নাংশটো a/b আৰু লবৰ লগত 3 যোগ কৰিম 3 বৃদ্ধি কৰিলো তাৰমানে তেতিয়া আগৰ যিটো ভগ্নাংশ তাৰ 3/4 বৃদ্ধি পায় 3/4 মানে 3/4 of a/b এতিয়া এফালে a plus 3/b থাকিলে আৰু এফালে এটো b আৰু এটো 4b তো লখাবো 4b হ'ব b আৰু b গুচি গ'ল 4 ওপৰলৈ ললে 4a প্লাস ওপৰফালে আছে 3a এতিয়া এটো b আৰু এটো b কাটি দিলো মোৰ ওচৰত আছে 4 * a plus b a plus 3 মোৰ ওচৰত আছে 4 * a plus 3 that's equal to 7a তো এতিয়া মই পাম 4 পূৰণ a plus 3 is equal to 7a 4a plus 4 * 3 = 12 that's equal to 7a 4a minus 7a is equal to minus 12 minus 3a is equal to minus 12 so a is equal to minus 12 by minus 3 that's equal to 4 so আমাৰ correct option to b হ'ব যেটো 4 লিখা আছে এটা অসমীয়াত আছে বস্তুটো তো 4 sorry এতিয়া ইয়াৰ শর্টকাট কি হ'ব ইমান দীঘলকে তো আমি নকৰো ইমান দীঘল কৰিলে আমাৰ সময় নাবাচিব so shortcut is what যেতিয়া fraction এটাৰ numerator to বা লবটো যেতিয়া লবটো কিবা এটা ভ্যালুৰে বৃদ্ধি কৰা হয় লব যোগ x বৃদ্ধি কৰা হয় ঠিক আছে তো তেতিয়া fraction to কি হয় the fraction itself increases by a fraction of its original value আৰু যেতিয়া লবটো এটা ভ্যালুৰে ইনক্ৰিজ কৰা হয় আৰু ভগ্নাংশটো অন্য এটা ফ্ৰেকশনৰে বৃদ্ধি পায় তেতিয়া আমাৰ এটা নিয়ম আছে নিয়মটো হ'ল নিউমেৰেটৰ পূৰণ ইনক্ৰিজ ফ্ৰেকশন মানে কিমান বৃদ্ধি হ'ল ইনক্ৰিজ ফ্ৰেকশন that's equal to the added value মানে লগৰ লগত মই কিমান যোগ কৰিলো এটো হ'ব এটো পদ্ধতি এপ্লাই কৰি দিলে আমাৰ শর্টকাটত आंसर ওলাব তো লগৰ লগত মই ইয়াত কিমান বৃদ্ধি কৰিছিলো লব কিমান বৃদ্ধি কৰিছিলো এটা আমি লব কিমান বৃদ্ধি কৰিছিলো 3 বৃদ্ধি কৰিছিলো আৰু বৃদ্ধি পালে কিমান 3/4 ইনক্ৰিজ ফ্ৰেকশন কিমান তেতিয়ালে 3/4 আৰু বৃদ্ধি কৰা ভ্যালুটো কিমান 3 তেতিয়া আমি কি কৰিম n into increase fraction that is 3/4 আৰু added value কিমান 3 so এই ক্ষেত্ৰত আমাৰ n কি হৈ যাব নিউমেৰেটৰ কি হৈ যাব 3 into 4/3 এইফালে গলে উল্টা হৈ যাব 3 and 3 cancel so 4 so এইটো কৰিলে একেবাৰে সহজে ওলাব this is the shortcut ঠিক আছে গতিকে প্ৰতিটো প্ৰশ্নতে মই শর্টকাট দিবলৈ চেষ্টা কৰিম সেই কাৰণে তোমালোকে ভিডিওটো বেছি শেয়াৰ কৰিব যাতে তোমালোকৰ বন্ধু বান্ধৱী সকলোৱে বস্তুটো শিকে আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ নাপাহৰিব বন্ধুসকল এই প্ৰশ্নটো আহিছিল এডিআই গ্ৰেড 3 পেপাৰ 3 2024 তলৰ কোনটো আটাইতকৈ ডাঙৰ ভগ্নাংশ অপচন দিয়া আছে অপচন কেইটা মই ইয়াত দেখুৱা নাই তো ইয়াত উলিয়াব লাগে যে ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ ভগ্নাংশ কোনটো আমাৰ পদ্ধতিটো মনত আছে নে সেইটো আমি এপ্লাই কৰিম এটো কিমান হ'ব বিয়োগ কৰি যাম 6 ৰ পৰা 2 বিয়োগ কৰিলে থাকিল 4 5 ৰ পৰা 3 বিয়োগ কৰিলে থাকিল 1 4 পৰা 4 বিয়োগ কৰিলে 0 বন্ধুসকল এই কোৱেশ্চনটো আহিছিল গ্ৰেড 3 পেপাৰ 3 2024 আমি প্ৰথমতে ভগ্নাংশ কেইটা মন কৰো 2/6 3/5 4/4 আৰু 5/3 so ইয়াতে 2/6 মানে তো 2/6 থাকক এটো এটা প্ৰকৃত ভগ্নাংশ 3/5 প্ৰকৃত ভগ্নাংশ 4/4 মানে কিমান 1 নহয়নে আৰু 5/3 মানে কি অপ্ৰকৃত ভগ্নাংশ তো যিকেইটা প্ৰকৃত ভগ্নাংশ এই প্ৰকৃত ভগ্নাংশ কেইটা কি হয় প্ৰকৃত ভগ্নাংশ কেইটা গ্ৰেটাৰ দেন 1 হয় ইহতি গ্ৰেটাৰ দেন 1 এটো গ্ৰেটাৰ দেন বন্ধুসকল এই কোৱেশ্চনটোলৈ মন কৰা এই কোৱেশ্চনটো আছে 2/6 3/5 প্ৰকৃত ভগ্নাংশ তাৰমানে লেছ দেন 1 ইহত দুইটা লেছ দেন 1 তাৰ পিছত আহিলে 4/4 মানে সিধা সিধি 1 নহয়নে 5/3 গ্ৰেটাৰ দেন 1 সো আটাইতকৈ ডাঙৰ উলিয়াব কৈছে আটাইতকৈ ডাঙৰ কোনটো হ'ব গ্ৰেটাৰ দেন 1 টো হ'ব সো 5/3 ইজ দ্য গ্ৰেটেষ্ট ওৱান ইয়াত একো কৰিবলগীয়া নাই আমি একো পদ্ধতিয়ে লগাব নালাগে সো আটাইতকৈ ডাঙৰ ভগ্নাংশ কোনটো 5/3 ঠিক আছে গতিকে আমি ভগ্নাংশকেইটা প্ৰথমতে মন কৰি লম তাৰ পিছতে আমাৰ পদ্ধতি লগাম ওকে এতিয়া আমি পিছৰ কোৱেশ্চনটোলৈ যাম এই কোৱেশ্চনটো আহিছিল বন্ধুসকল এই কোৱেশ্চনটোলৈ মন কৰা এটোত লিখা আছে √225/729 minus 25/1 √25/144 minus √16/81 so এই প্ৰশ্নটো সমাধান কৰিবলৈ যাওঁতে আমি ইয়াৰ বৰ্গমূলটো আমি জানিব লাগিব নহয়নে বাৰু বৰ্গমূলটো জানিব লাগিব তো বৰ্গমূল যেটো জানিব লাগিব তো ইয়াক আমি কি লিখিব পাৰো √225 কাৰ বৰ্গমূল হয় √225 ৰ মান কিমান মানে 225 ৰ বৰ্গমূল কিমান 15 বৰ্গ 225 কেনেকৈ 25 হয় আৰু 1 যোগ 2 সব পপুৰি মে কুছ কাম নাইকিয়া কৰিব লাগে মানুহে জাবৰা হিলাই দিলে ব্ৰেইনলেছ ফেলোৱে কৰিব লাগে √225 মানে 15 নহয়নে বাৰু 729 মানে 27 মাইনাস
ৰুট অভাৰ 25 তাৰমানে 5 ৰুট অভাৰ 144 ৰুট অভাৰ 144 মানে 12 ৰুট অভাৰ 16 মানে 4 ৰুট অভাৰ 81 মানে 9 এতিয়া ইয়াৰ আমি মান উলিয়াব লাগে এতিয়া আমাৰ ফ্ৰেকশন হৈ গ'ল এইটো ফ্ৰেকশনৰ যোগ বিয়োগৰ ভিতৰত পৰি গ'ল নহয় জানো তো লসাগু উলিয়াব লাগে লসাগু আমি কেনেকৈ উলিয়াও আমি লিখি ললো 9 12 27 এনেকৈ লিখি লোৱাৰ কাৰণ কি আমি ডাঙৰ পূৰ্ণাংক ডাঙৰ সংখ্যাটো বাছি ল'ম প্ৰথমতে 9 ৰে 27 গুচি যায় কাটি দিলো এতিয়া 12 ৰে ডাইৰেক্ট নাযায় কিন্তু 12ক আমি 3 পূৰণ 4 কৰিব পাৰোঁ 3 ৰে 27 গুচি যায় কাটি দিলো তো থাকিলে 4 আৰু 27 তো 4 আৰু 27 পূৰণ কৰি দিলে আমি আমাৰ লসাগুটো পাই যাম 4 পূৰণ 27 থৈ দিলো পূৰণ কৰা নাই 27 গুণ 27ক একবাৰ গুচি গ'ল 4 থাকিলে 4 গুণ 60 বিয়োগ এতিয়া 12 কেনেকৈ পাওঁ 27 টো 3 পূৰণ 9 কৰি দিব পাৰোঁ 3 4 গুণ 12 হ'লে না থাকিলে কিমান 9 9 5 গুণ 45 এতিয়া 9 ৰে 9 বাদ দিলো থাকিলে 3 4 গুণ 12 ঠিক আছে কথাটো বুজি পাইছা 4 3 আৰু 9 আছিলে 9 আৰু 4 9 টো বাদ দিলো থাকিলে 4 3 আৰু 4 12 12 4 গুণ 48 ঠিক আছে তো বিয়োগ কৰিলে কিমান হয় 60 বিয়োগ 45 কিমান হ'ল 15 বিয়োগ 48 হ'ল তলত থাকিলে 4 পূৰণ 27 মই এইটো কিয় পূৰণ কৰা নাই তোমালোকে এতিয়া বুজি পাবা তো 48 পৰা 15 বিয়োগ কৰিম ডাঙৰ চিনটো ডাঙৰ আগত 15 বিয়োগ আছে বিয়োগ দিনটো 8 ৰ 5 গ'লে থাকিল 3 4 1 গ'লে থাকিল 2 বন্ধুসকল এতিয়া আমি এই প্ৰশ্নটো সমাধান কৰোঁ ইয়াত বৰ্গমূল চিন থকাৰ কাৰণে ভয় খাব নালাগে বৰ ডাঙৰ বৰ্গমূল নহয় 225ৰ বৰ্গমূল 15 729ৰ বৰ্গমূল 27 আমি যেহেতু আমি পৰীক্ষা দিবলৈ গৈ আছো আমি কিছুমান বৰ্গমূল মনত ৰাখিম নহয়নে 25ৰ বৰ্গমূল 5 144ৰ বৰ্গমূল 12 মই বৰ্গমূল আৰু বৰ্গমূলৰ এটা ডেডিকেটেড এটা ভিডিঅ' বনাম য'ত আমি বৰ্গমূলৰ ট্ৰিক্সবোৰ শিকিম ইয়াতে এইটো ইমান ইলাবৰেট নকৰোঁ মই জাষ্ট সিম্পল যেহেতু বৰ্গমূল আছে এইকেইটা এইদৰে কৰি দিওঁ এতিয়া আমি প্ৰথম কথাটো হ'ল ইহঁতক আমি লঘিষ্ঠ আকাৰলৈ নি লওঁ দুইটা কিহেৰে হৰণ যাব 3 ৰে যাব 3 5 গুণ 15 আৰু ইয়াক কিহেৰে যাব 3 9 গুণ 27 ওকে এতিয়া এইকেইটা চিম্পলেষ্ট ফৰ্মত আহি গ'ল এইটো 9 12 আৰু 9 সো এটা 9 কাটি দিলো 9 আৰু 12 ৰ লসাগু উলিয়ালে হ'ব ভাগ কৰি দিলো 3 পূৰণ 3 3 ৰে 12 গুচি এটা কাটিলো 3 12 গুণ 36 আমাৰ লসাগু হ'ল সো লসাগু হৈ গ'ল 36 9 4 গুণ 36 4 5 গুণ 20 বিয়োগ 12 3 গুণ 36 3 5 গুণ 15 বিয়োগ 9 4 গুণ 36 4 গুণ 16 এতিয়াতো কথাটো হ'ল কি দুইটা বিয়োগ চিন আছে বিয়োগ চিন থকাকেইটা মই আগত কৰি লওঁ সেইটো এটা প্ৰচেছ কোনো কথা নাই 20 বিয়োগ 15 আৰু 16 বিয়োগ কৰিলে আমি কিমান যোগ কৰিলে কিমান পাওঁ 31 পাওঁ বিয়োগে যোগ হোৱাৰ কাৰণে নহয় জানো তলত পালো 36 ডাঙৰ আগত বিয়োগ চিন আছে সেইকাৰণে বিয়োগ দিলো 31ৰ পৰা 20 গ'লে মানে 20ৰ পৰা 21 গ'লে থাকিলে বিয়োগ 11 ডাঙৰ আগত বিয়োগ চিন থকা কাৰণে বিয়োগ দিলো আৰু তলত থাকিলে 36 তো তেতিয়াহ'লে আমাৰ অপচন কোনটো শুদ্ধ -11/36 এই অপচনটো শুদ্ধ গতিকে আমি এইকেইটা PYQ কৰিলো কনসেপ্টবোৰ ক্লিয়াৰ কৰিলো এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ তো ভগ্নাংশৰ ইটো সিটোৰে আমি আজি ভিডিঅ'টি ইমানতে সামৰিছো ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত মই ভগ্নাংশৰ আৰু এটা ৰূপ যিটোক আমি পৌনঃপুনিক বা ৰেকাৰিং ভগ্নাংশ বুলি কওঁ সেই ভগ্নাংশটোৰ বিষয়ে আমি আলোচনা কৰিম গতিকে এনে ধৰণৰ তথ্য সমৃদ্ধ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেন্ট নিশ্চয় কৰিব গতিকে আজিলৈ সামৰিছো বাই